হে দোস্ত গুড মৰ্ণিং। মই গৈ আছোঁ আমাৰ ফিচাৰী কিনাৰত, মাছ ধৰি আছে তাতে মই গৈ আছোঁ। এতিয়া অলৰেডি মাছখিনি অলপ ধৰা হ'ল। গোটেই ফিচাৰী যি অলপমান পানী আছে তাতে মাছখিনি আধা মাছ জীয়াই থৈছোঁ। আজি মাছ মাৰিব আহিছেহে দাদা দুজন, তো মই এতিয়া তালৈকে গৈ আছোঁ। তো এইখন হ'ল মই আমাৰ ফিচাৰীখন, এইখন গোটেই শুকান হৈ আছে, দেখিছোঁ অলপ পানী আছে। আপোনালোকক জুম কৰি অলপ দেখাই দিছোঁ, মাছ ধৰি আছে। এয়া ওচৰত গৈ আপোনালোকক মাছো দেখাই দিম। এয়া মাছ ধৰি আছে। তো বলকচোন যাওঁ ওচৰলৈ আৰু কি মাছ ওলাইছে চাওঁ। আমি এনেকৈ জেং দি থৈ দিছিলোঁ আগতে, যাতে চোৰে মাছ নিব নোৱাৰে। এনেকৈ আধা জেং উঠাই দিলোঁ। তো আপোনালোকৰ যদি ফিচাৰী আছে আপোনালোকে কমেণ্ট কৰি জনাবচোন, আপোনালোকে এনেকৈ ফিচাৰীত জেং দিয়ে নে নাই, নে বেলেগ কিবা আৰু উপায় আছে নেকি যাতে চোৰে মাছ ধৰি নিব নোৱাৰে। এইফালেও আছিলে মাছ, এইফালে মাছখিনি উঠাই মেলি আমি ইফালে দি দিলোঁ। এই মাছ চব এয়া এই মাছ, ডাঙৰ ডাঙৰ মাছখিনি ইয়াত দি দিছে বটুৱাত। এইফালে আমাৰ জেং দিয়া আছিলে এনেকৈ, এইফালে ঢেৰ জেং আছে। এইফালে বাঁহৰ এনেকৈ জেংখিনি দি থৈ দিওঁ যাতে চোৰে মাছ নিব নোৱাৰে। আধা বটুৱা মাছ উঠালে, এতিয়া লৈ গৈ আছে ছাইডলৈ, পাৰলৈ লৈ গৈ আছে। ওপৰত আছে আপোনাৰ সৰু, ওপৰত আছে সৰু মাছখিনি, তলত আছে ডাঙৰ ডাঙৰ মাছ। মাছ জোখাৰ পদ্ধতি চকৰে দেখিছে, বটুৱাৰ পৰা উলিয়াই এই পলিথিনত ভৰাইছে, ইয়াৰ পৰাহে জুখিব, ইয়াৰ পৰা পাল্লাত উঠাব যাতে মাছখিনি ইফালে ইফালে গুচি নাযায়। এয়া চক তেনেকৈ জুখিব। এইফালে লাগিছে এতিয়া মাছ মাৰি হৈ গ'ল। এয়া দেখিছে বটুৱাত হ'ল মাছ হৈ গ'ল আপোনাৰ 15 কেজি। আজি 15 কেজি লৈ যাব। বাকী মাছ আৰু থাকিলে ইয়াতো আছে মাছ, আৰু আছে আপোনাৰ ইয়াতো অহাকালি লৈ যাবহি। তো আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি পিছফালে দেখিছে জালখন উঠাই মেলি দিলে, এতিয়া ইয়াতে ৰ'দত শুকাই যাব। কালি আকৌ ইয়াত আহি ধৰিবহি মাছ, জাল মাৰিব। তো বন্ধুসকল আজিলৈ ইমানেই, বাই বাই।